বিধিসন্মত সতৰ্কীকৰণ ষ্টেটিউটৰী ৱাৰ্ণিং আজিৰ এই ভিডিঅ'টো কৰবাত নহয় কৰবাত এই যিসকল 1250 টকীয়া অন্ধভক্ত আছে তেওঁলোকক বিন্ধিব পাৰে। এইবাৰ দীপাৱলীত ফটকা নুফুটোৱাৰ সিদ্ধান্ত লৈছিল আৰু সেয়া তেওঁলোকে কৰিও দেখুৱালে। 1250 টকীয়া এচাম অন্ধভক্তই উঠি পৰি লাগিছে এই কথা প্ৰমাণ কৰিবলৈ যে দিৱালীত ফটকা ফুটিল। এই ফটকা ফুটোৱাৰ পৰম্পৰাটো আৰম্ভ হৈছিলে 1600 শতিকাত। 1600 শতিকাৰ পৰাহে ভাৰতবৰ্ষত ফটকা ইত্যাদি ফুটোৱাৰ যিটো ৰীতি সেইটো আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত সেই ফটকাকেই দিৱালীৰ সৈতে সংলগ্ন কৰা হয়। গতিকে বহু হাজাৰ বছৰৰ ইতিহাস সমৃদ্ধ দিৱালীৰ উদযাপনৰ যিটো আৰম্ভণি যিটো হয় সেই আৰম্ভণিৰ পৰা কিন্তু দিৱালীৰ সৈতে ফটকা ফুটোৱাৰ কোনো সম্পৰ্ক নাছিল। অষ্ট্ৰেলিয়াৰ অধিকাংশ ষ্টেটত ফটকা ফুটোৱাটো নিষিদ্ধ। এবাৰ আপুনি যদি আয়াৰলেণ্ডত কয়, আয়াৰলেণ্ডত ফটকা ফুটোৱা আৰু ফটকা ক্ৰয় কৰা দুইটাই নিষিদ্ধ। নেদাৰলেণ্ডৰ চৰকাৰে এইবাৰ এটা বিল পাছ কৰিছে য'ত তেওঁলোকে টোটেল বেণ্ড অন ফায়াৰ ক্ৰেকাৰ্ছ এই কথাটো তেওঁলোকে সন্নিৱিষ্ট কৰিছে। পলিউটেড চহৰবিলাকৰ ভিতৰত অন্যতম চহৰ এখন গুৱাহাটী। দিৱালী পোহৰৰ উৎসৱ, তাক পোহৰৰ উৎসৱ হৈ থাকিবলৈ দিয়ক।